যোৱা গোৱালপাৰা জিলাৰ দুধনৈত যোৱা 3 মে হোৱা গণধৰ্ষণৰ কাৰণত আৰু তথা এই গণধৰ্ষণৰ লগতে সম্পৰ্ক থকা হিৰণময় খাখলাৰীৰ মানে হত্যাকাণ্ডক গণহত্যাকাণ্ড বুলি ক'ব লাগিব। তাক লৈ আজি অল অসমৰ বড়ো ছাত্ৰ সন্থাৰ যিমানখিনি জিলা আছে তেওঁলোকে সবলে এই জোৰ সমদল ওলাইছে। ঠিক তেনেকৈ আমিও দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাই আজি আমি জোৰ সমদল ওলাইছো। খুব মানে দুখ লাগিবলগীয়া যে আমি বহুতো মানে দাবী জনাইছিলো। আজি এমাহ ধৰি কোনো অসম চৰকাৰৰ গৃহ বিভাগ বা তথা মাননীয় মুখ্যমন্ত্ৰীয়ে এই ধৰ্ষণ আৰু এই হত্যাকাণ্ডৰ ওপৰত কোনো বাছ বিচাৰ কৰা নাই, কোনো মানে খবৰ লোৱা নাই। আমি খুব দুঃখিত যে ধিক্কাৰ দিছো যে চৰকাৰখনক যে জনজাতি বা ভূমিপুত্ৰ হিচাপে আমাক কিবা গাফিলতি কৰিলে নে চৰকাৰখনে, যে আমি কিয় ন্যায় নাপাম। আমাক ন্যায় লাগে আৰু পৰিয়ালটোৰ কম্পেনচেশ্যন দিবলৈ কৈছিলো। হিৰণময় খাখলাৰীৰ পৰিয়ালক আমি 20,000 কম্পেনচেশ্যন দিবলৈ কৈছো, 20 লাখ টকাৰ কম্পেনচেশ্যন দিবলৈ কৈছো। আৰু যিসকল ধৰ্ষণকাৰী 2 গৰাকী শিশু কন্যা শিশু তেওঁলোকক 5 লাখকৈ আমি কম্পেনচেশ্যন দিবলৈ কৈছো। কিন্তু আজিলৈকে অসম চৰকাৰে গাফিলতি কৰিছে। গোৱালপাৰা জিলাৰ প্ৰশাসন বিষয়াসকলক ধন্যবাদ দিব লাগিব, তেওঁলোকে ঠিকমতে কাম কৰিছে, দায়ীসকলক গ্ৰেপ্তাৰ কৰিছে, ঠিকই আছে। কিন্তু অসম চৰকাৰৰ কোনো মন্ত্ৰী বা কোনো বিষয়াই আজিলৈকে এই আমাৰ দুখিত পৰিয়ালক হলত যোৱা নাই, কোনো খবৰ লোৱা নাই। বাকী যিমানখিনি অসমত বেলেগ বেলেগ কেছ হৈ আছে তাত কিন্তু অসম চৰকাৰে খুব গুৰুত্বপূৰ্ণ দিছে। আমি বিচাৰিছো আমাক ন্যায় লাগিবই আৰু আমাক এই ন্যায় নোহোৱালৈকে বড়ো ছাত্ৰ সন্থাই কেতিয়াও শান্ত নহওঁ। আমি